হেৰি হেৰি গাটো বেছিকৈ বেয়া লাগিছে নেকি? মোৰ গাটো বৰকৈ বেয়া লাগিছে। মোৰ ডাঙৰ ছোৱালীজনীক চাবলৈ বৰ মন গৈছে। তুমি তাইক মাতি পঠোৱাচোন, তাইৰ মুখখন এবাৰ চাব বিচাৰো। মই যদি আগতে জনা হয় তাইৰ মুখখন ইমান দিন নেদেখাকৈ থাকিব লাগিব বুলি, মই তাইক ইমান দূৰৰ চাকৰি কৰা ল'ৰালৈ কেতিয়াও বিয়া নিদিলোঁ হয়। গাঁৱতে খেতিয়ক এটালৈ দিলোঁ হয়, মই তাইৰ মুখখন সদায় চাই থাকিলোঁ হয়। আপুনিনো কেলে ইমান অস্থিৰ হৈছে? তাই কৈছে দেখোন আহিম বুলি, আৰু 2 দিনৰ পাছতে তাই আহিব দিয়ক। তাইক আপুনি মন খুলি চাব পাৰিব। মোক একো নালাগে, ঔষধ পাতি দৰৱ ডক্তৰ একো নালাগে। মোক ডাঙৰ ছোৱালীজনীক লাগে। তাইৰ মুখখন এবাৰ চাব বিচাৰোঁ। তাইক মই বহুত মৰমত ডাঙৰ কৰিছোঁ। তাইক নেদেখাকৈ থকা বহুত দিন হ'ল। আপুনি বেছি চিন্তা নকৰিবচোন। বেছি চিন্তা কৰিলে গাটো বেছি বেয়া লাগিব। মই তাইক আজি ফোন কৰি ক'ম দিয়ক, 2 দিনৰ ভিতৰতে আহিবলৈ ক'ম। তাইক সোনকালে মাতা। জিনু, কি কৰি আছানো? যোৱাচোন যোৱা, মোলৈ পুতুককৈ কিবা এটা লৈ আহা, কিবা এটা খাই মই অকণমান ওলাই যাওঁ। এইমাত্ৰ আহিছাহে দেখোন। গোটেই দিনটো কাম কৰি অলপ আগত ঘৰলৈ আহিছা। ঘৰটোত অকণমান জিৰণি নোলোৱাকৈ আকৌ ওলাই যাব হ'লেই নে? যাবই লাগিব, বুজিছানে? দৰকাৰী কাম এটা আছে। হয় দিয়া, তোমাৰ এতিয়া কি দৰকাৰী কাম আছে সেইটো মোৰ ভালদৰে জনা আছে। মই জানো নহয়, এতিয়া ঘৰৰ পৰা গৈ বন্ধুবিলাকৰ লগত লগ হৈ ক্লাব ঘৰৰ ভিতৰত সোমাই তাচ খেলি থাকিবাগৈ, হয়নে নহয়? কিনো কোৱা হে? গোটেই দিনটো কাম কৰোঁ, এতিয়া অকণমান সময় বাহিৰলৈ গৈ বন্ধুবৰ্গৰ লগত আড্ডা নিদিলে ভাল লাগে জানো? আগতেও মই সদায় আবেলি সময়তো বন্ধুবৰ্গৰ লগতে কটাওঁ। এতিয়া যদি তোমাক অনাৰ পাছত সিহঁতৰ ওচৰলৈ নাযাওঁ, সিহঁতে কি ভাবিব? সিহঁতে নক'বনে মই বিয়া পতাৰ পিছত সলনি হৈ গ'লোঁ বুলি? সেইটোৱেতো, বন্ধুবৰ্গই কি ভাবিব সেইটোক লৈ তোমাৰ বৰ চিন্তা। আৰু মোক যে তুমি বিয়া কৰাই আনিছা, মই কি ভাবিম সেইটো তোমাৰ চিন্তা কৰিবলৈ অকণো সময় নাই। তোমাক লৈ আকৌ কি চিন্তা কৰিম? তোমাক লৈ মই একেবাৰে নিশ্চিন্ত। মোক লৈ তুমি নিশ্চিন্ত বুলি ক'লা যে, কি ক'বলৈ বিচাৰিছা? অলপ ভালদৰে বুজাই কোৱাচোন। কি হৈছে মানে জিনু? তুমি কি এনেকুৱাখন কৰিছা? এতিয়া আকৌ তোমাৰ কাজিয়া কৰিবলৈ মন গৈছে নেকি? কি যে কোৱা, তোমাৰ লগত কাজিয়া কৰিবলৈ মোৰনো ক'ত ইমান ক্ষমতা আছে? তোমাৰ নামটোৱে হৈছে সাগৰ। সাগৰ কিমান বিশাল, আৰু মই তোমাৰ পাৰত পৰি ৰোৱা এটা মাত্ৰ শুদ্ধ ধূলিকণাৰ সমানহে। তোমাৰ লগত কাজিয়া কৰিবলৈ গৈ মৰিলেহে হ'ব আৰু। তুমি যে কি কথা কোৱা আৰু। কিন্তু এইটো কথা তোমাক বিয়া কৰাৰ আগত মোৰ আইতায়েও কৈছিল মোৰ মাক, তোমাৰ ল'ৰাটোৰ নাম বোলে সাগৰ। সাগৰৰ কাৰণে এখন নদীৰ দৰে ছোৱালী এজনী আনিব লাগে, আৰু তুমি বোলে এখন নদীৰ দৰেই। সেইটোতো হয়, আৰু নদী বৈ বৈ সদায় সাগৰতে পৰি গ'ল। আৰু তোমাৰ নামটো যেতিয়া মই প্ৰথমবাৰ শুনিছিলোঁ সাগৰ নামটো শুনাৰ লগতে মই কিবা আৱেগিকহে হৈ গৈছিলোঁ। হয়নে? তুমি মোৰ নামটো শুনিয়ে বিয়াত ৰাজি হৈ গ'লা। এতিয়া গম পালা সাগৰৰ পানীবোৰ কিমান নিমখীয়া? পানীবোৰ নিমখীয়া হ'লেও চলি যায়, কিন্তু বেছি জিনুজনী দেখোন সদায় অকলে পৰি থাকে। সাগৰে দেখোন জিনুৰ ওচৰলৈ আহিবই নিবিচাৰে। জিনুহে সাগৰৰ ওচৰলৈ নদী বৈ যোৱাৰ দৰে গৈ থাকে, কিন্তু সাগৰে মোৰ পিনে আকৌ ঘূৰিয়ে নাচায়। মোৰ কাৰণে অকণো সময়েই নাই। ইপিনে আকৌ সাগৰৰ বন্ধুবৰ্গক লৈহে চিন্তা, মোৰ কাৰণে অকণো চিন্তাই নাই। তেনেকুৱা একেবাৰে নহয়। মই তোমাক বহুত ভাল পাওঁ, কিন্তু দিনটো অফিচ কৰি আহি আবেলি যদি বন্ধুবৰ্গৰ লগত অকণমান তাচ খেলিবলৈ নাপাওঁ, মোৰ কিবা ভালেই নালাগে দেখোন। ঠিক আছে দিয়া, তুমি যদি বেয়া পাইছা আজি তেনেহ'লে নাযাওঁ। কোৱা, আজি মই তোমাক কি কৰি দিব লাগিব? তুমি যি কোৱা মই তাকে কৰিম, কোৱা। যোৱা, মানুহটো মোৰ লগত থাকি মনটো বন্ধুবৰ্গৰ লগত থাকিবগৈ। মই জানো নহয়, তোমাক জোৰ কৰি মই একেবাৰে ধৰি ৰাখিব নিবিচাৰোঁ। যোৱা, অকণমান খেলি আহাগৈ, যোৱা, বুজিছানে? সোনকালে ঘূৰি আহিবাগৈ। তুমি ঘূৰি অহালৈ মই ভাতকেইটাকে ৰান্ধোগৈ, আৰু তুমি ঘূৰি অহাৰ পাছত মোৰ এটা তোমাৰ লগত দৰকাৰী কথা আছে, তেতিয়াই ক'ম। যোৱা। মোৰ লগত দৰকাৰী কথা আছে? ইমান সময় তুমি কিয় কোৱা নাই? কি দৰকাৰী কথা আছে কোৱা না। এতিয়া নালাগে, যোৱা, পাছত ক'ম। এতিয়া সেইবোৰ শুনি থাকিলে তোমাৰ আকৌ দেৰি হৈ যাব। চোৱা জিনু, মোৰ কাৰণে আপোন বুলিবলৈ তুমি আৰু মোৰ মা আৰু আইতা এই 3গৰাকীয়ে মানুহ আছা। দিনটো অফিচত থাকোঁ, তাৰ পৰা আহি বন্ধুবৰ্গৰ লগত অকণমান খেলিবলৈ যাওঁ। সেইটো মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ নহয়। মোৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ল তোমালোকৰ কি হৈছে মোক কোৱা। আৰু তুমি ভালদৰে জানা মোৰ ইমান বন্ধু বান্ধৱো নাই, মিতিৰ কুটুমো নাই, যাৰ লগত মই টাইম পাছ কৰিব পাৰোঁ। অফিচৰ পৰা আহি বন্ধুবৰ্গৰ লগত অকণমান থাকোঁ, আৰু বাকী সময়খিনি ঘৰখনকে দিওঁ। সেইকাৰণে ঘৰখন মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। কি হৈছে মোক খোলাখুলিকৈ কোৱা। মানে কি জানানে, মই ভাবিছিলোঁ এবাৰ মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। দেউতাৰ গাটো দেখোন ভালেই নহয়, দিনক দিনে বেয়াহে হ'বলৈ ধৰিছে। আজি মায়ে ফোন কৰিছিল, মাৰ লগত কথা পাতি গম পালোঁ দেউতাই বোলে মোক চাবলৈ বৰকৈ হেঁপাহ কৰি আছে। কৰিবই দিয়াচোন, দেউতাৰ মই ডাঙৰ ছোৱালী। ঘৰখনৰ ডাঙৰ ছোৱালী হিচাপে ঘৰখনৰ কিছুমান দায়িত্ব থাকে, সেইবোৰতো মই পালনে কৰিবলৈ পৰা নাই। দেউতাৰ এইখিনি সময়ত মই যদি দেউতাৰ কাষত নাথাকোঁ, দেউতাই কম কষ্ট পাবনে বাৰু? এইটো কথা আকৌ ইমান কিয় ভাবি থাকিব লাগে? তেওঁলোকৰ বিপদৰ সময়ত তুমি ডাঙৰ ছোৱালী হিচাপে তেওঁলোকৰ লগত থাকিবই লাগিব। মই সেইটো কথা বুজি পাওঁ নহয়।
ভণ্টিটো মা দেউতাৰ লগত অনাবৰতে লাগি আছে, কিন্তু মই ডাঙৰ ছোৱালী হিচাপে মা দেউতাৰ লগত যদি এইখিনি সময় থাকোঁ, মা দেউতাই অকণমান সাহস পাব দিয়াচোন। যাবা যাবা, তুমি সেইবোৰ একেবাৰে চিন্তা নকৰিবা। মাক মই কৈ দিম, তুমি কাইলৈকে যাবা। মই যেনেকৈ সেইখন ঘৰৰ ডাঙৰ ছোৱালী, ঠিক তেনেকৈ এইখন ঘৰৰ ডাঙৰ বোৱাৰী আৰু একমাত্ৰ বোৱাৰী। মই যদি এইখন ঘৰ এৰি তাত থাকোঁগৈ, তেতিয়া কেনেকৈ হ'ব? তুমি অফিচলৈ যোৱাৰ সময়ত গৰম গৰম ভাত কেইটামান খাই যাব নাপালে, বা অফিচৰ পৰা আহিবলৈ যদি তুমি কিবা এটা খাবলৈ নোপোৱা সময়মতে, তেতিয়া মোৰ ভাল লাগিব জানো? হেই, মোক লৈ তুমি ইমান চিন্তা কৰিব নালাগে নহয়। মই নিজৰ কামখিনি নিজে কৰি ল'ব পাৰোঁ। তুমি নাহোঁতে দেখোন মোৰ কাম মই নিজেই কৰোঁ। নিজৰ কাপোৰ নিজে ধুওঁ, নিজৰ খোৱা বোৱাখিনি নিজেই বনাওঁ। মই মালৈ বাট নাচাওঁ নহয়। তুমি অহাৰ পাছত অকণমান ধুনীয়া হৈছোঁ, তুমি মোৰ কামখিনি কৰি দিয়া হৈছা, মই অকণমান ৰেহাই পাওঁ। যদি তুমি নাথাকা, মই আকৌ নিজৰ কাম নিজে নিজে কৰি ল'ম। সেইটোক লৈ তুমি কেতিয়াও চিন্তা কৰিব নালাগে। তেতিয়া মই নাছিলোঁ, তেতিয়া কৰিছিলা আৰু এতিয়া মই থকাৰ পাছত যদি তুমি সেইবোৰ কাম কৰিব লগা হয়, তেতিয়াহ'লে ভাল লাগিব জানো? মানুহে কি বুলি ক'ব? তাতকৈ আমি এটা কাম কৰোঁ নেকি? কাম কৰা মানুহ এজনীকে দুদিনমানৰ কাৰণে ৰাখি দিওঁ। তেতিয়া কেনে হয় বাৰু? কাম কৰা মানুহজনীয়ে সকলো কাম কৰিব, মাও কষ্ট নহয়, তোমাৰো কষ্ট নহয়, আৰু আইতাৰো কষ্ট নহয়। হেই, থাক নালাগে। তুমিনো তাত কেইদিন থাকিবাগৈ? যিকেইদিন থাকা ঘৰখন চম্ভালি ল'বলৈ মা আৰু মই আছোৱেই দেখোন। মই যিকেইদিন তাত থাকোঁ, তোমাৰ কাপোৰ কানিবিলাক পিন্ধিব পৰাকৈ ধুই মেলি থৈ যাম। বাৰু এটা কথা, তুমি অফিচৰ পৰা 2-3 দিনৰ কাৰণে ছুটি ল'ব নোৱাৰানে? তুমি যদি মোক থৈ অহা হয়, মাহঁতে ভাল পালে হয়, দেউতাকো এবাৰ চাই আহিব পাৰিলা হয়। যদি তোমাৰ অসুবিধা হয়, তেনেহ'লে নালাগে আৰু, মই অকলেই যামগৈ। কথাটো এবাৰ ভাবি চাব পাৰি দেখোন। কাইলৈ শুক্ৰবাৰ, কাইলৈ যদি অফিচলৈ গৈ মই ছুটি লৈ আহিব পাৰোঁ, তেনেহ'লে শনিবাৰ আৰু দেওবাৰ এই 2টা দিন মই পাই যাম দেখোন। ঘৰখনকো অকণমান সময় দিব পাৰিম, তোমাকো অকণমান সময় দিব পাৰিম, আৰু তোমাৰ মা দেউতাহঁতকো অকণমান সময় দিব পাৰিম। আকৌ ঘৰখনক অকণমান সময় দিব লাগে। আইতাই তোমাৰ কথা অনাবৰত সুধি থাকে। তুমি আকৌ অফিচৰ পৰা আহি আইতাৰ ওচৰলৈ এবাৰ যাব নোৱাৰা জানো? আইতাজনী বিচনাৰ পৰা উঠিব নোৱাৰে, তোমাক বৰ ভাল পায়, বহুত মৰম কৰে। ক'তনো সময় পাওঁ? ৰাতিপুৱা ধুমাধুমকৈ উঠি অফিচলৈ যাওঁ, আহি পাই আকৌ মুখ হাত ধুই কিবা এটা খাই লগৰবোৰৰ লগত অকণমান খেলিবলৈ যাওঁ, তাৰ পৰা আহি আকৌ ভাত পানী খাই শুই দিওঁ। ক'তনো মোৰ সময় আছে কাৰোবাৰ লগত বহি কথা পাতি থকা? কাইলৈ ছুটি লৈ আহিম নহয়, কাইলৈ আইতাৰ লগতো বহুত কথা পাতিম। আৰে তহঁত দুটাইনো কি ইমান কথা পাতি আছ? বাবা, তই ভাল ৰুমটোত সোমালি আৰু ওলাই যাবলৈ সময় পোৱা নাই। ইমান কথা থাকেনে তহঁতৰ? মা, ক'তনো ইমান কথা পাতি থকা দেখিলা? মই দেখোন দিনৰ দিনটো অফিচতেই থাকোঁ। জানো আকৌ তহঁতি কি কথা পাতি আছ ইমান? বহুত সময়ৰ পৰা দেখোন কথা পাতি থকাই শুনি আছোঁ। আইতাৰ চাহ একাপ খাবলৈ মন গৈছে, মোৰো খাবলৈ মন গৈছে। আবেলি সময়ত সদায় চাহ অকণ খাওঁ। ভাবিছোঁ বোৱাৰীজনী ওলাই গৈ চাহ অকণ বনাই আমাক দিবগৈ, কিন্তু নাই, কথাৰ শেষেই নহয়। হয় নেকি মা? তাকে ক'লেই হ'ল দেখোন চাহ একাপ খাবলৈ মন গৈছে বুলি। যোৱা বুজিছানে? তুমি চাহ অকণ বনাই মাহঁতক দিয়াকৈ যোৱা, ময়ো ওলাই যাওঁ। যোৱা, সোনকালে আহিবা। বোৱাৰী, এইখন ঘৰৰ তুমি ডাঙৰ বোৱাৰী হিচাপে ঘৰখনৰ কিছুমান দায়িত্ব তোমাৰ ওপৰত থাকে। তুমি সেইবোৰ দায়িত্ব ভালদৰে পালন কৰিব লাগে। মা, মই দেখোন সকলো কৰিয়ে আছোঁ, তাৰ মাজতো যদি কিবা ভুল হৈছে আপুনি মোক ক'লেহে মই গম পাম। আবেলি সময়ত এনেকৈ ৰুমত সোমাই কথা পাতি থাকে নেকি? ঘৰ দুৱাৰত পানী দুনি ছটিয়াই ধূপ ধূনা জ্বলাব লাগে। আৰু আমি বুঢ়া মানুহ দুজনী ঘৰত থকা নাই জানো? সেৱা শুশ্ৰূষা কৰি চাহ অকণ দিব লাগে, তাৰপাছত পাকঘৰত সোমাব লাগে। এইখিনি কথা তুমি নাজানা নেকি? জানো মা, এওঁক মানে বিশেষ কথা এটা ক'ব লগা আছিল, সেইকাৰণেই অকণমান কথা পাতিলোঁ। মই গৈছোঁ ব'লক, সকলো কৰি দিমগৈ এতিয়াই। আজি বাৰু মনত পেলাই দিলোঁ, আজিৰ পাছত নিজৰ দায়িত্ব সময়মতে পালন কৰিবা, বুজিছা? হ'ব মা। যোৱা এতিয়া, আগতীয়াকৈ ঘৰ দুৱাৰত পানী দুনি ছটিয়াই ধূপ ধূনা জ্বলাই তাৰপাছত চাহ বনাবা, তাৰপাছত ভাতত জুই দিবা, বুজিছা? ঠিক আছে মা। আইতা, আইতা। জিনু, আচৰাই মোৰ ওচৰলৈ আহ। আইতা, মই অকলে অহা নাই নহয় তোমাৰ ওচৰলৈ আজি। তোমাৰ ওচৰলৈ তোমাৰ নাতি ল'ৰাকো লৈ আহিছোঁ। আইতা, মই আহিছোঁ। তুমি গাটো ভাল পাইছানে? সাগৰ, তই মোৰ ওচৰলৈ আহিবলৈ সময় পালি? আইতা, মই অকণমান বিজি থাকোঁ, সেইকাৰণে তোমাৰ ওচৰলৈ আহি খবৰ ল'ব নোৱাৰোঁ সঁচা, কিন্তু মই এওঁক তোমাৰ কথা ডেইলি সুধি থাকোঁ। বাৰু আইতা, তোমাৰ গাটো এতিয়া কেনেকুৱা? ভালে আছানে? এইটো বয়সত ভাল বেয়া বুলিনো কি কথা আছে, জীয়াই থাকিব লাগে আছোঁ আৰু। এখন ভৰি সেইপিনে বাহিৰতে দি থৈছোঁ, জমদূত আহিলেই যাবগৈ লাগিব। আইতা, তুমি আমাৰ মাজৰ পৰা ইমান সহজে যাব নোৱাৰা দেই। এখন ভৰি সিপিনে বাহিৰত থলা কি হ'ল? আমি তোমাক যাব দিলেহে যাব পাৰিবা। জিনু, জিনু, তাৰ কথা শুনিছ? পাগলটো মানুহক জানো ধৰি ৰখাব পাৰে? জমদূত আহিলে সময় হ'লে কোনেও কাকো ধৰি ৰখাব নোৱাৰে, যাবগৈ লাগিব ইয়াৰ পৰা। ই এটা মস্ত বুৰ্বক, একো বুজি নাপায় ন জিনু? জানো আইতা, সেইটো কথা মোতকৈ ভালদৰে কোনো নাজানে। সেয়া দেখিলানে আইতা, তুমি মোক কথা এটা ক'লাহে, তাই দুটাকৈ মোক গাজ মাৰিলেই। মই বোলে বুৰ্বক বুলি তাইতকৈ বেছিকৈ আৰু কোনো নাজানে। দেখিছা আইতা, তাই মোৰ লগত প্ৰতি সময়তে যুঁজু কৰি থাকে, প্ৰতি সময়তে মোক জোকাই থাকে। তোমাৰ নাতি বোৱাৰীক সাৱধান কৰি দিয়া। নাই আইতা, তোমাৰ নাতিয়ে তোমাক মিছা কথা কৈছে।
তেওঁক জোকোৱাটো দূৰৰে কথা, কিবা এটা ক'লেও যিটোহে মুদত চাব, খংটো একেবাৰে নাকতে লাগি থাকে। কি হ'ব, তহঁত দুটাৰ লগত মানে শান্তি নাই আৰু। বাবা সাগৰ, তই মোৰ নাতি বোৱাৰীজনীক একদম খং নকৰিবি দেই, তাইক কেতিয়াও কষ্ট পাবলৈ নিদিবি। সাগৰ বাবা, বোৱাৰীক তই অকণো দুখ নিদিবি, তাই বহুত ভাল ছোৱালী, বহুত লক্ষী। মই বহুত ছোৱালী চাই তাইক পচন্দ কৰি তুলি আনিছোঁ, এইখন ঘৰ ডাঙৰ বোৱাৰী কৰি লৈ আহিছোঁ। তই তাইক কেতিয়াও দুখ নিদিবি। সিয়া শুনিছা, আইতাই মোক জানে, কেৱল তুমিহে নাজানা। এতিয়াহে বুজি পালোঁ, সকলোৱে এপাৰ্টি হৈ আছে, মোক কোনেও ভাল নাপায়। মোক যদি ইয়াত কোনেও ভালেই নাপায়, মইনো থাকি কি কৰিম, যাওঁগৈ মই ইয়াৰ পৰা। সিয়া দেখিছেনে আইতা, তোমাৰ নাতি কিমান হিংসা কৰিয়া। মোক তুমি ভাল বুলি ক'লা যে তোমাৰ নাতি হিংসা লাগি গ'ল। হিংসাটো লাগিবই ন, মোৰ আইতা হৈ পেলাই যদি তোমাক বেছিকৈ ভাল পায়, মোক কমকৈ ভাল পায়, মই হিংসা নকৰি কি কৰিম। আইতা আইতা, তুমি কিন্তু এইটো বহুত অন্যায় কৰিছা। তুমি মোৰ আইতা হয়, তুমি মোতকৈ বেছি নাতি বোৱাৰীকহে ভাল পোৱা। হ'ব দে, হ'ব আৰু একেটা কথাকে ইমান লাগি থাকিব নালাগে। তহঁত দুইটাই ভালকৈ জান, তহঁত দুইটা যে মোৰ চকুৰ মণি। মই বোৱাৰীজনীক বেছিকৈ মৰম কৰোঁ এইটো কাৰণেই, তাই মোক দিনটো বহুত খবৰ লৈ থাকে, ভাত পানী খোৱাব যোগাৰ দিয়ে, গা পা ধুৱাই দিয়ে। তাইক ভাল নাপায়, মই কাক ভাল পাব লাগে। কিন্তু তাৰমানে এইটো নহয়, তোক যে মই কমকৈ ভাল পাওঁ, তোকো ভাল পাওঁ। তহঁত দুইটা মোৰ চকুৰ মণি, তহঁত দুইটা সদায় ভালে থাক, ভগৱানে তহঁতক ভালে ৰাখক। আইতা বুজি পাইছোঁ দিয়া, ময়ো তোমাক জোকাইছোঁহে, তুমি অকণমান আৰাম কৰা, ইমান জোৰ জোৰকৈ কথা ক'ব নালাগে। আমি এতিয়া আহিছোঁ, পাছতকৈ তোমাৰ ওচৰলৈ আকৌ আহিম। বাবা ক'লৈ যাওঁ? মা, আমি আইতাৰ ওচৰলৈ আহিছিলোঁ, আইতাৰ লগত কথা পাতিলোঁ। বেছিকৈ কথা ক'লে আকৌ আইতাই বহুত কষ্ট পাব, সেইকাৰণে বোলো যাওঁগৈ বোলে দুইটা যাবলৈ ওলাইছে যে, দুইটা নাযাবি। ডক্টৰে আজি আইতাৰ কথা বেয়াকৈ কৈ থৈ গৈছে, আইতাক অকলশৰীয়াকৈ কেতিয়াও এৰিবলৈ কোৱা নাই। আইতা বোলে গাটো বহুত বেয়া ভিতৰি। অ' মা, আইতাৰ লগত আমি বহুত সময় কথা পাতিলোঁ, এতিয়া আপুনি অকণমান বহক। মই গৈ ৰন্ধা বঢ়াৰ কামত লাগোগৈ, আৰু এওঁ কোনোবাফালে ওলাই যায় বোলে। এওঁ অহাৰ পাছত আইতাৰ ওচৰলৈ আমি দুজন আকৌ আহিম, তেতিয়া আপুনি গৈ আপোনাৰ কামখিনি কৰি ল'বগৈ। ঠিক আছে বাৰু, যোৱা তেনেহ'লে। সেই শুনিছানে, মোৰ কিয় এনেকুৱা লাগি আছে নাজানো, কিন্তু মোৰ মনে কয় আইতাৰ একো হোৱা নাই, আইতা ভালে আছে। মই ঘূৰি আহি আইতাক লগ পামহি। তাকেইতো চিন্তা কৰি আছোঁ, কি কৰা যায়। তুমি তেনেহ'লে এটা কাম কৰাচোন, ডক্টৰলৈকে ফোন কৰা। ডক্টৰলৈকে ফোন কৰিছিলোঁ, মই ডক্টৰৰ লগত স্পষ্টকৈ কথা পাতিছোঁ। ডক্টৰে কি কৈছে জানা, আইতাৰ বোলে অৱস্থাটো একেবাৰে বেয়া, হয়তো এঘণ্টাতো নোহোৱা হ'ব পাৰে, হয়তো এমাহো যাব পাৰে, কোনো গেৰাণ্টি নাই। আৰু আইতাক এইখিনি সময়ত অকলশৰীয়াকৈ কেতিয়াও এৰিবলৈ দিয়া নাই। আইতাৰ ওচৰত কোনোবা নহয় কোনোবা এজনক থাকিবলৈ কৈছে। তাকেইতো, মাহঁতৰ ঘৰখন যদি ওচৰতে হোৱা হয়, দিনটোতে অহা যোৱা কৰিবলৈ পৰা হয়, কথাই নাছিল। এতিয়া ইমান দূৰ, যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ। তুমি দেউতালৈ ফোন এটা কৰিছিলানে? অঁ, ফোন কৰিছিলোঁ। ফোনটো বাহিৰে নোৱাৰোঁ, তেওঁলোকৰ ক'বলৈ মোৰ কি উপায় আছে। ফোনটোকে নকৰি কি কৰিমনো। মায়ে বাৰে বাৰে সুধিলে, কেতিয়াকৈ আহিবি, কেতিয়াকৈ আহিবি। দেউতাই তোক চাবলৈ বৰ হেঁপাহ কৰি আছে। হয় নেকি, যোৱা তেনেহ'লে। ইয়াত কি হয় মই থাকিম নহয়, মই চাই ল'ম। যোৱা, এনেও মোৰ ছুটী আৰু 3 দিন আছে, 3 দিনত কিন্তু তুমি ঘূৰি আহিবা। চাই লওঁ কি কৰিব পাৰোঁ। মনে মনে ভাবি আছোঁ, কাইলৈ ৰাতিপুৱা মানে যাওঁ নেকি। অকলে অকলে যাবলৈ ভালেই লগা নাই দেখোন। তুমি মোৰ লগত যাবানে? যাবলৈতো মন আছে, ৰাতিপুৱা চাই লওঁ। আইতাৰ অৱস্থাটো যদি ভাল হয়, তেতিয়াহ'লে নিশ্চয় যাম। আইতাৰ অৱস্থাটো কেনেকুৱা তুমি জানাই দেখোন, ঘপককৈ যদি কিবা এটা হৈ যায়, মোক যদি কাষত নাপায় ডাঙৰ কথা হ'ব। তুমি দেখিছাই দেখোন, মোক আইতা কিমান মৰম কৰে। আইতাই তোমাক সঁচাকৈ বহুত ভাল পায়, কিন্তু এতিয়া তোমাক নহয়, আইতাই মোক বেছিকৈ ভাল পায়। তোমাকনো মৰম নকৰি কাক মৰম কৰিব? তুমি ঘৰখনৰ একমাত্ৰ নাতি বোৱাৰী, তোমাকতো মৰম কৰিবই দিয়াচোন। অ' আইতা, এনেকৈ নোকোৱাকৈ থাকিলে তোমাৰ গাটো আৰু বেছি বেয়া হ'ব। অকণমান খাই লোৱাচোন। নাই নোৱাৰোঁ। ডিঙি দে আৰু একো পাৰ হৈ নাযায়, পানী অকণো গিলা নাযায়, নোৱাৰোঁ খাবলৈ। আইতা, এনেকৈ হ'লে নহ'ব নহয়, অকণমান খাবই লাগিব। আইতা, মই ডক্টৰৰ লগত কথা পাতিছোঁ। ডক্টৰ এতিয়া ঘৰত নাই, বাহিৰলৈ গৈছে। তেওঁ আহিলেই আমাৰ ইয়ালৈ আহিব। তুমি তাৰ আগতে কিবা এটা খাই লোৱাচোন। নোৱাৰোঁ, মই একো নাখাওঁ। আইতা, এনেকৈ কৰিলে নহ'ব নহয়, তুমি ঔষধ খাব লাগিব। ঔষধ খালেহে ভাল হ'বা, আৰু ঔষধ খাবলৈ কিবা এটা খাবই লাগিব। নাখাওঁ, মই ঔষধে নাখাওঁ, একো নাখাওঁ। মোক আৰু ঔষধে একো কাম নকৰে, মই ভালদৰে বুজি পাইছোঁ। এতিয়া মুঠতে মানুহৰ সংগ লাগে মোক। তহঁতে মোৰ ওচৰতে থাক। মাৰে ক'লৈ গ'ল, মাৰকো মাত, মোৰ ওচৰতে থাক তহঁতে। জিনু, শুনাচোন, তুমি আইতাৰ ওচৰতে অকণ সময় থাকা। মই ডক্টৰৰ ওচৰলৈ যাওঁ, ডক্টৰক নিজে লৈ আহোঁগৈ। তেওঁ অহালৈ অপেক্ষা কৰি থাকিলে বহুত দেৰি হ'ব। অঁ, যোৱা তেনেহ'লে।
ঐ আইতা তুমি এনেই ইমান চিন্তা কৰি আছা তোমাৰ একো নহয় এতিয়া তোমাৰ নাতিলৈ ডক্টৰ আনিবলৈ গৈছে নহয় ডক্টৰে আহি এটা বেজি দি দিব তুমি সুস্থ হৈ যাবা চাবাচোন তুমি আগৰ দৰে নিজে উঠা বহা কৰিবলৈ পাৰিবা নিজে খোজ কাঢ়িবলৈ পাৰিবা আৰু নিজে খাবলৈ পাৰিবা বোৱাৰী বোৱাৰী কিবা এটা খুৱাবলৈ পাৰিছানে নাই মা অকণো খুৱাবলৈ পৰা নাই অথনিৰ পৰা যুঁজি আছোঁ এওঁ ডক্টৰৰ ওচৰলৈ গৈছে ডক্টৰক লৈ আনোগৈ বুলি এতিয়া যদি আইতাই একো এটা নাখায় ডক্টৰে আহি কেনেকৈ মেডিচিন দিব পাৰোঁ তাকেও আজি 3 দিন হ'ল একো এটা খুৱাবলৈ পৰা নাই যোৱাকালিলৈকে পানী অকণকে খাই আছিল আজি দেখোন তাকো নোখোৱা হ'ল বাৰু বোৱাৰী সাগৰে মোক কৈছিল তুমি বোলে মাৰাৰ ঘৰলৈ যোৱা তোমাৰ দেউতাৰ গাটো অসুস্থ কি কৰা নোযোৱা নেকি তুমি মা দেউতাৰ ডাঙৰ ছোৱালী তেওঁলোকৰ বেমাৰ আজাৰত বিপদে আপদে তুমি তেওঁলোকৰ লগত থকাটো উচিত তাকেই তোমা সেইটোকে চিন্তা কৰি আছোঁ দুপৰীয়া সময়তে যাম বুলি ভাবিছিলোঁ এতিয়া আপোনাৰ পুতেক গ'ল নহয় আকৌ ডক্টৰৰ ওচৰলৈ কিমান সময়ত পায়হি বাবাই কি কৈছে সিও যাবনে তুমি অকলে যাবা মই আকৌ তেওঁকো লগ ধৰিছিলোঁ তেওঁহে মোক অকলে যোৱাৰ কথা কৈছিল সি ব্যস্ত মানুহ ইমান সময় নাপায় নহয় ঘূৰা ফুৰা কৰিবলৈ সেইকাৰণে তোমাক অকলে যাব কৈছে চাগে তোমাৰ মা দেউতাহঁতক চোৱাটো তোমাৰো জানো হেঁপাহ নহয় তুমি তেওঁলোকৰ পৰা ইমান দূৰত থাকা তেওঁলোকেওতো তোমাক দেখা নাই বহুত দিন হ'ল তেওঁলোকেওতো তোমাক চাবলৈ মন গৈ আছে চাগে কিন্তু মা মই এটা কথা বুজি পোৱা নাই আইতাৰ গাটো হঠাৎ ৰাতিপুৱাই কেনেকৈ ইমান বেয়া হৈ গ'ল মইনো কেনেকৈ ক'ম বয়স হ'লে মানুহৰ কেতিয়া কি হয় কোনেও নাজানে তাতে আকৌ আইতা বেমাৰী মানুহ এই ভাল এই বেয়া কিবা এটা খাবলৈ জোৰ কৰি আছোঁ তেওঁ আকৌ টোপনি যোৱাতহে লাগিছে ডক্টৰ আহিলে একো এটা খোৱা নাই বুলি ক'ব নহ'লে হাই পাৱাৰ মেডিচিন দি আৰু বেমাৰ কৰি দিব সেইটো ক'ম বাৰু কিন্তু তোমাৰ কথাটোহে ভাবিছোঁ তোমাৰ মা দেউতাই চাগে বহুত দিনৰ মূৰত ছোৱালীজনীক দেখা পাম বুলি ৰৈ আছে বুজিছা বোৱাৰী ছোৱালী মানুহ বেছি দূৰলৈ কেতিয়াও বিয়া হ'ব নালাগে মাক দেউতাকৰ শেষ সময়তো কিছুমান ছোৱালীয়ে মাক দেউতাকৰ মুখখনেই দেখা নাপায়গৈ অঁ মা আপুনি ঠিক কথাই কৈছে কিন্তু কাৰ ভাগ্য ক'ত লিখা আছে কোনেনো জানে সেইটো এটা কথা তথাপিও তোমালোকৰ ল'ৰা নাই তোমালোক দুজনীয়ে ছোৱালী তুমি আকৌ ডাঙৰ ছোৱালীজনীয়ে যদি মাক দেউতাকৰ লগত নাথাকা বিপদৰ সময়ত মাক দেউতাকে ক'ৰ পৰা সাহস পাব যোৱা বাবা অহালৈ তুমি ওলাই থাকাকৈ যোৱা অঁ মা হেৰা ছোৱালীজনীলৈ ফোন কৰিছিলানে কি বুলি কৈছে আহিম বুলি কৈছেনে ফোনটো কৰিছিলোঁৱে আহিম বুলি কৈছিল কেতিয়া আহে জানো এতিয়া হেৰা তাই আহিম বুলি কয় ইমান দিনৰ পৰা অহা নাই দেখোন কিয় অহা নাই সিহঁতৰ ঘৰত কিবা অসুবিধা নেকি জোঁৱাই আইতাকজনীৰ কথা জানেই দেখোন আপুনি হঠাতে বোলে বৰ অসুখ হৈ গ'ল ইমান দূৰত থাকে সিহঁতে চাওঁ বুলি ক'লেও চাব নাপাওঁ তাইক চাবলৈ মোৰ বৰ মন গৈ আছে মোৰ এনেকুৱা লাগে ছোৱালীজনী আমাৰ আছিলহে বুজিছা তাইক লোকৰ ঘৰলৈ বিয়া দিয়াৰ পাছত তাই লোকৰ হৈ গ'ল এনেকৈনো আপুনি কিয় কৈছে তাই সেইখন ঘৰৰ একমাত্ৰ বোৱাৰী সেইখন ঘৰৰ তাইৰ কিছুমান দায়িত্ব কৰ্তব্য নাই জানো আৰু আমাৰ প্ৰতি আমি তাইৰ মাক দেউতাক নহয় তাই আমাৰ ডাঙৰ ছোৱালী নহয় আমাৰ প্ৰতি তাই অকণো দায়িত্ব নাই নেকি চাকৰিয়াল জোৱাই পালে মৰম কৰা শাহুৱেক পালে বিয়াৰ পাছত আমাক পাহৰি গ'ল আৰু মই বুঢ়া দেউতাকটোৱে তাইক চাবলৈ ৰৈ আছোঁ আপুনি ছোৱালীজনীক ভুল বুজিছে দেই তাইও জানো আমাৰ পৰা আঁতৰত নাথাকে নিজৰ মাক দেউতাকৰ পৰা আঁতৰত থাকে তাইও বাৰু দুখ নালাগেনে তাই যদি আমাক এৰি থাকি দুখ পালে হয় তাই যদি আমাক এৰি কষ্ট পালে হয় তেনেহ'লে আমাৰ ওচৰলৈ নিশ্চয় আহিল হয় কি জানা মোৰ কেতিয়াবা কেনেকুৱা ভাৱ হয় তাই যদি আমাৰ ছোৱালী নহয় ল'ৰা এটা হ'ল হয় আমাৰ লগত সদায় থাকিল হয় আমাৰ পৰা দূৰলৈ কেতিয়াও নগ'ল হয় এবাৰ চাওঁ কৈ মই ইমান হাবাথুৰি খাব লগা কেতিয়াও নহ'ল হয় আপুনি ইমান অস্থিৰ নহ'বচোন তাই আহিম বুলি কৈছেতো অকণমান ধৈৰ্য ধৰক আইতাকৰ বেমাৰ ভাল পালে তাই হয়তো আহিবই তাৰ বাহিৰেও জোঁৱাই অফিচ আছে ডেইলি ডিউটিত যাব লাগে তেওঁ ব্যস্ত মানুহ তাইনো অকলে কেনেকৈ আহে সেইকাৰণে অহা নাই চাগে হয় দিয়া মই কিজানি তাইক ভুল বুজিছোঁ তাইৰ অৱস্থাটোৰ কথা তাইহে বুজি পাইছে চাগে ঘৰত বেমাৰী তাৰ উপৰি গিয়েকৰ আকৌ ডেইলি ডিউটি তাইহে জানে কেনেকৈ সেইবোৰ চম্ভালিছে আইতাকজনী বোলে বৰ অসুস্থ বেছি দিগদাৰ হ'লে হস্পিটেলত এডমিট কৰাব লাগিব এইখিনি সময়ত তাই ঘৰখন এৰি আমাৰ ওচৰলৈ কেনেকৈ আহে কওকচোন বাৰু সেইখন ঘৰৰ দায়িত্ব কৰ্তব্য পালন কৰোঁতে আমি মানুহ ভাল যে আছোঁ তাইক এইটো কথা পাহৰি নগ'লেই হ'ল আৰু হেৰা তুমি কাম এটা কৰিবাচোন অকণমান সময় উলিয়াই তাইলৈ আৰু এটা ফোন কৰিবা তাই কেতিয়াকৈ আহে সুধিবাচোন ভালকৈ সুধিবা মই আৰু ধৈৰ্য ধৰিবলৈ নোৱাৰা হৈছোঁ ছোৱালীজনী মুখখন চাবলৈ মন গৈছে হ'ব দিয়ক মই তাইলৈ আকৌ ফোন কৰিম বাৰু কিন্তু আপুনি এতিয়া চিন্তা কৰি নাথাকিব মনে মনে শুই থাকক ডক্টৰে বেছি চিন্তা কৰিবলৈ মানা কৰিছে মই কাৰো কথা চিন্তা কৰি থকা নাই কেৱল মই ডাঙৰ ছোৱালীজনীৰ মুখখন এবাৰ চাবলৈ বিচাৰিছোঁ মোৰ কথা কোনেও ভাবিব নালাগে কোনেও চিন্তা কৰিব নালাগে কেৱল তাইৰ মুখখন মোৰ আগত এবাৰ আনি দিলেই হ'ল হ'ব দিয়ক মই আজি তাইক ফোন কৰি খাটাংকৈ সুধিম হেল্ল' অঁ মা কোৱা কি হ'ল মাজনী তই দেখোন আহিম বুলি কৈ নহয় হ'লি কেতিয়াকৈ আহিবি
যাম মা, যাম। এই 2 দিনৰ ভিতৰতে যাম। ঘৰত অকণমান অসুবিধা, সেইকাৰণেহে যাবলৈ পৰা নাই। দেউতা কেনেকৈ এতিয়া? দেউতাই ভাল পাইছেনে মা? দেউতাৰ কথানো কি ক'ম, সেই একেই অৱস্থা। ৰাতিপুৱাৰ পৰা কেৱল তোৰ কথাকে কৈ থাকে। মাজনী, তোৰ মুখখন দেউতাই চাবলৈ বৰ হেঁপাহ কৰি আছে। তইনো নাহ কেলে? তই আমাৰ ডাঙৰ ছোৱালী হিচাপে দেউতাই তোক বহুত মৰম কৰে। তই দেউতাৰ আটাইতকৈ মৰমৰ। তই যদি এনেকুৱা কৰ, দেউতাই মনত কিমান কষ্ট পাব কচোন বাৰু। মা, মই বুজি পাইছোঁ, কিন্তু মই কি কৰিম কোৱাচোন? ইয়াত আইতা বহুত অসুস্থ। আইতাক এনেকুৱা অৱস্থাত এৰি আমিনো কেনেকৈ যাওঁ? তোলৈ আমাৰ বৰকৈ মনত পৰে মাজনী। ভাবিছিলোঁ তই যদি ঘৰলৈ আহ, তোৰ সৈতে দেউতাক এবাৰ ডক্টৰৰ ওচৰলৈ লৈ যাম। তই যদি এতিয়া নাহ, মইনো অকলে অকলে কেনেকৈ লৈ যাওঁ? ভনীয়েৰে সৰু ছোৱালী, তাইনো কি বুজি পায়? মা, মই কৈছোঁ নহয় তোমালোকৰ ওচৰলৈ যাম বুলি। কেলৈ ইমান চিন্তা কৰি আছানো? ইয়াত সকলো ঠিক হ'লে মই ঘৰলৈ যাম দিয়া। আহ মাজনী, সোনকালে আহ। দেৰি কৰি থাকোঁতে পাছত আকৌ বেছি দেৰি হৈ নাযায় যাতে। নকৰোঁ মা, বেছি দেৰি নকৰোঁ, সোনকালে যাম। তুমি মুঠতে দেউতাক ধ্যান ৰাখিবা, দেউতাক সময়মতে খোৱা বোৱা দিবা। আৰু দেউতাক ক'বা মই গৈ আছোঁ, 2 দিনৰ পাছতে গৈ আছোঁ। এতিয়া ৰাখোঁ দিয়া মা, এওঁ আহিছে নেকি? চাহ পানী অকণ দিওঁগৈ। ঠিক আছে ৰাখ তেনেহ'লে। তই আহোঁতে জোৱাইকো লৈ আহিবি কিন্তু। তেওঁ ব্যস্ত মানুহ, তথাপিতো কৈ চাম, যদি যায় লৈ যাম বাৰু। এতিয়া ৰাখোঁ। হেৰা, কাৰ লগতনো কথা পাতি আছা? মই কি কৰিম বাৰু, তুমিয়ে কোৱাচোন। কি কৰিম মানে? এতিয়া আকৌ কি হ'ল? মায়ে এইমাত্ৰ ফোন কৰিছিল। অ', তাৰমানে তোমাৰ দেউতাৰ অসুখৰ কথা কৈছে। তোমাৰ দেউতাৰ গাটো বেছিকৈ বেয়া হৈছে নেকি? মায়ে কৈছে ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিছিল। অকলেনো মায়ে কেনেকৈ ডক্টৰৰ ওচৰলৈ লৈ যায়? আমি গ'লেকে একেলগে ডক্টৰৰ ওচৰলৈ লৈ যাম বুলি কৈছিল। দেউতা বোলে মোক লগ পাবলৈ অস্থিৰ হৈ আছে। তোমাক বহুত দিন দেখা নাই যে, সেইকাৰণে দেউতাই অস্থিৰ হৈ আছে তোমাক লগ পাবলৈ। তোমাকনো কোনে বেয়া পায়? তোমাক সকলোৱে ভাল পায়। এইখন ঘৰতো তোমাক মৰম কৰে, আৰু তোমাৰ মাৰ ঘৰতো তোমাক মৰম কৰে। ডাঙৰ ছোৱালী ডাঙৰ বোৱাৰী হোৱা মজাই বেলেগ। তুমি মজা বুলি ক'বলৈ আহিছা। ঘৰৰ ডাঙৰ ছোৱালী হৈ ঘৰৰ দায়িত্ব একো পালন কৰিবলৈ পৰা নাই। ইমান দূৰলৈ বিয়া হৈ আহিলোঁ। বিয়া হৈ আহি এইখন ঘৰত আকৌ ডাঙৰ বোৱাৰী। কোনটো দায়িত্ব পালন কৰিম? ডাঙৰ ছোৱালী হোৱা দায়িত্ব নে ডাঙৰ বোৱাৰী হোৱা দায়িত্ব? হয় দিয়া, তোমাৰ ঠাইত যদি ময়ো থাকিলোঁ হয়, মোৰো সেই একেই গতি হ'ল হয়। বাৰু সেইবোৰ বাদ দিয়া। ডক্টৰে কি বুলি ক'লে? আইতা কেতিয়াকৈ সুস্থ হৈ উঠিব? কিনো ক'ব আৰু, আইতাৰ গাটো বহুত বেয়া, আৰু বেছি বেয়া হ'লে হস্পিটেলত এডমিট কৰাবলৈ কৈছে। লগত কাৰোবাক নহয় কাৰোবাৰ এজনক ৰাখি থ'বলৈ কৈছে। ইছ, তুমিয়ে কোৱাচোন, আইতাৰ লগত কোনেনো অনাপত লাগি থাকিব? মা দেখোন অনাপত লাগিয়ে থাকে। মই আকৌ ঘৰখনৰ ইটো সিটো কাম নকৰিলেও নহয়। সিপিনে আকৌ সিখন ঘৰত দেউতা অসুস্থ, ইমান দিনৰ পৰা মাতি আছে। যোৱা, মই তোমাৰ মনৰ কথা বুজি পাইছোঁ। যোৱা, পুতুককৈ ওলোৱাগৈ। এতিয়া যদি নোযোৱা তেনেহ'লে বহুত দেৰি হৈ যাব। যোৱা, মই তোমাক গাড়ীত উঠাই থৈ আহিম। কেনেকৈনো মই যাওঁ তুমিয়ে কোৱাচোন? মানুহবোৰে কি বুলি ভাবিব? ঘৰত বেমাৰী আইতাজনীক পেলাই থৈ মই যদি মাহঁতৰ ঘৰত সোমাই থাকোঁগৈ, মানুহে মোক কি বুলি ক'ব? মানুহে আকৌ ভবাৰ লগত কি কথা আছে? তোমাৰ দেউতাৰ অসুখ, তোমাৰ দেউতাৰ অসুখতেতো তুমি চাব লাগিব। অকল মোৰ আইতাৰ লগত লাগি থাকিলে নহয়। ঘৰখনৰ বোৱাৰী হিচাপে কিছুমান দায়িত্ব আছে। ঘৰখনত অসুস্থ মানুহজনীক পেলাই থৈ, গোটেই ঘৰৰ কাম বনবোৰ পেলাই থৈ মইনো কেনেকৈ যাওঁ? আইতাই মোক কিমান মৰম কৰে। আইতাৰ প্ৰতি জানো অকণমান কৰ্তব্য নাই মোৰ? আৰে, মোৰ মায়েও দেখোন কৈছে তোমাক দেউতাৰ ওচৰলৈ যাবৰ কাৰণে। তুমি আকৌ কিয় পিছুৱাই আছা? মা আৰু মই আছোঁ নহয়, এইখন ঘৰ আমি চম্ভালি ল'ম। যোনে যিয়ে নকওক কিয়, আইতা সুস্থ হৈ নুঠালৈকে মই কলৈকো যাব নোৱাৰোঁ। তুমি যে মুখেৰে কি কৈ আছা তুমি নিজেই গম নোপোৱা চাগে। তোমাৰ নিজৰ দেউতাও গা বেয়া, তেওঁৰ প্ৰতি জানো আমাৰ দায়িত্ব কৰ্তব্য নাই? কিয়নো বাৰে বাৰে একেটা কথাকে কৈ আছা? মই যাব নোৱাৰোঁ বুলি কৈছোঁ নহয়, নোৱাৰোঁ। কি যে পাগলৰ দৰে কথা কৈ থকা নাজানো আৰু। তুমিয়ে কৈছা দেউতাৰ গা বেয়া, ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে। এতিয়া আকৌ যাবলৈ দিওঁতে তুমিয়ে নোযোৱা যেনি হ'লা। তুমি বুজিবলৈ কিয় চেষ্টা নকৰা কোৱাচোন? আইতাক এনেকৈ অসুস্থ অৱস্থাত এৰি থৈ মই কোনো কাৰণতে ঘৰ এৰি যাব নোৱাৰোঁ। ঠিক আছে, তুমি যেতিয়া নোযোৱা তেতিয়াহ'লে মই অকলে যাওঁ। অকলে গৈ দেউতাক হস্পিটেলত ডক্টৰক দেখুৱাই মেলি থৈ আহোঁগৈ। তাৰমানে তুমি অকলে যাবা? অঁ, অকলেই যাম। তুমি যেনেকৈ এইখন ঘৰত ডাঙৰ বোৱাৰী হিচাপে দায়িত্ব পালন কৰিছা, ঠিক তেনেকৈ মই সেইখন ঘৰলৈ যাব লাগিব। ডাঙৰ জোৱাইক হিচাপে সেইখন ঘৰৰ প্ৰতি মোৰ কিছুমান দায়িত্ব আছে। তোমাৰ মা দেউতা মোৰ মা দেউতা নহয় জানো? তেওঁলোকৰ প্ৰতি মোৰ কিছুমান কৰ্তব্য থকা নাই জানো? সেইবোৰ মই পালন কৰিব লাগিব। তুমি ঠিক কথাই কৈছা। তুমি যদি যোৱা কোনো মানুহে বেয়া বুলি নকয়, কিন্তু মই গ'লে সকলোৱে বেয়া বুলি ক'ব। সেইকাৰণে তুমিয়ে যোৱা, বুজিছা? দেৰি নকৰিবা, সোনকালে যোৱা। মই মাক ফোন কৰি সকলো বুজাই ক'ম। তুমি দেৰি নকৰিবা, সোনকালে যোৱা। দেউতাৰ লগত মোক ভিডিঅ' কলত দেখাই দিবা, আৰু দেউতাক ডক্টৰৰ ওচৰলৈ লৈ যাবা। ইয়াৰ কথা তুমি একো চিন্তা কৰিব নালাগে। ইয়াত মই সকলো চম্ভালি ল'ম। ঠিক আছে তেনেহ'লে মই এতিয়া গৈ থাকোঁ, বেছি দেৰি নকৰোঁ। আৰু গৈ পাই দেউতাৰ লগত তোমাক ভিডিঅ' কলত কথা পতাই দিম। যদি আইতা সুস্থ হয় তেনেহ'লে কাইলৈকে তুমি গুচি আহিবা। অঁ হ'ব, তুমি একো চিন্তা নকৰিবা। ইয়াত মই সকলো চম্ভালি ল'ম। সঁচাকৈ জানানে, তোমাৰ নামটো এনেই সাগৰ দিয়া নাই। তুমি সঁচাকৈ সাগৰৰ দৰে বিশাল। তোমাৰ অন্তৰখন সঁচাকৈ সাগৰৰ দৰে বিশাল। তোমাৰ অন্তৰখনে সকলোকে আঁকোৱালি ল'ব পাৰে, সকলোকে নিজৰ বুলি ভাবে।
মই তোমাক পাই বহুত সুখী বহুত সুখী ময়ো সুখী বুজিছা তোমাক পাই ময়ো বহুত সুখী